গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি মে' মাহৰ ২৭ তাৰিখ আৰু জেঠ মাহৰ ১২ তাৰিখ বৃহস্পতিবাৰ। আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা। আজি ১৪২৮ ভাস্কৰাব্দ আৰু ১৯৪৩ শতাব্দৰ জেঠ মাহৰ ১২ তাৰিখ আৰু মে' মাহৰ ২৭ তাৰিখ বৃহস্পতিবাৰ। আজি মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি হয় জৱাহৰলাল নেহৰুদেৱৰ আজি স্মৃতি দিৱস। তিথি কৃষ্ণা প্ৰতিপদ তিথি নক্ষত্ৰ জ্যেষ্ঠা নক্ষত্ৰ। যোগ সিদ্ধ যোগ কৰণ কৌলৱকৰণ। জন্মৰাশি বৃশ্চিক ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব ৪:৩৬ আৰু সূৰ্য অস্ত হ'ব ৬:০৪। তেতিয়াহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ অপেক্ষা কৰা কিছু ক্ষেত্ৰত আজি আপোনালোকে সুসংবাদ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। প্ৰিয় লোকৰ কোনো কথাত আজি আপোনালোক সন্তুষ্ট নহ'ব বা কিছু ক্ষেত্ৰত আজি আপোনালোকৰ খঙৰ কাৰক হৈ পৰিব পাৰে। শৰীৰৰ প্ৰতিও নজৰ ৰাখিব লাগিব আৰু লগতে ঘৰৰ কোনো সদস্যৰ যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতিও আজি আপোনালোকে সজাগ হোৱাটো দৰকাৰ। দুই ধৰণৰ চিন্তাই আপোনাক কৰ্মত আহুকাল সৃষ্টি কৰিব পাৰে। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা বৃদ্ধি পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে আজি আপোনালোকৰ দিনটো পাৰ হোৱা দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ আহুকাল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। সন্তানক লৈ গৰ্ব অনুভৱ কৰিব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। প্ৰেমত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলে ভৰিত যাতে আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰখাটো দৰকাৰ। পৰাপক্ষত আজি আপোনালোকে কোনো বিশেষ দৰকাৰ নাথাকিলে ভ্ৰমণ নকৰাটোৱেই উচিত। ওচৰ চুবুৰীয়াৰ লগতো আজি আপোনালোকে বেছি স্পৰ্শকাতৰ নোহোৱাটো মংগল। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাত অগ্ৰগতি দেখিবলৈ পোৱা যাব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও কোনো সংবাদ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শৰীৰৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। আজি আপোনালোকৰ ঘৰত কিছু মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত চকু ৰখাটো দৰকাৰ। পাবলগীয়া ধন পাই যাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰাক্ৰম লাহে লাহে বৃদ্ধি পাব পাৰে, সেইকাৰণে আগৰ পৰাই অলপ সজাগতা অৱলম্বন কৰিব। পিতৃ মাতৃ স্বাস্থ্য গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আগভাগ নোলোৱাটোৱেই মংগল হ'ব বুলি ক'ব পৰা যায়। ইয়াৰ পিছতে আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সন্তান হ'বলগীয়া লোকসকলৰ কন্যা সন্তান লাভৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰো আজি খুব ভাল দেখিবলৈ পোৱা যাব। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ নজৰ ৰখাটো দৰকাৰ হৈ পৰিব পাৰে। কোনো ধৰণৰ জামেলাৰ মাজত যাতে আজি আপোনালোক সোমাই নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। কৰ্মৰ ওপৰত বিশ্বাস ৰাখিলে সফলতা লাভ কৰিব পাৰিব আজি আপোনালোকে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ সামাজিক ক্ষেত্ৰত চাই চিতি কথা বতৰা কোৱাটো মংগল। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ ভবা ধৰণে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখক। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। পৰাপক্ষত ভ্ৰমণ নকৰাটোৱেই মংগল। খেল ধেমালি কৰা লোকসকলেও আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পাব। প্ৰেমত কিছু হতাশাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে বা প্ৰেমত পুৰণা স্মৃতিয়ে আজি আপোনাক কিছু আমনি কৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো ইমান বেয়া দেখিবলৈ পোৱা নাযায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু নতুনকৈ যদি ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে আৰম্ভ নকৰাটোৱেই মংগল বুলি ক'ব পাৰি আজি আপোনালোকৰ। গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব দিনটো। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব
পাৰিব। ঘৰুৱা পৰিৱেশত অকণমান চকু ৰখাটো ভাল। অচিনাকি লোকৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰক। আজি ঘৰুৱা পৰিৱেশত আপোনালোকে অকণমান চকু ৰাখক। যুটীয়াভাৱে কৰা ব্যৱসায়ত আজি আপোনালোকৰ লাভ বৃদ্ধি হ'লেও কিছু ক্ষেত্ৰত চকু ৰাখিবলগীয়াও হ'ব পাৰে। পিতৃ মাতৃৰ মধ্যম হিচাপে পাৰ হ'ব। ৰৈ থকা কিছুমান কাম হোৱাৰ ক্ষেত্ৰত আজি আপোনালোকে চেষ্টা কৰিলে সফল হ'ব আৰু লগতে কিবা কাম যদি আজি আপোনালোকে আৰম্ভ কৰে সেই কামটো আধৰুৱাকৈ কেতিয়াও নেৰিব। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সামৰিকভাৱে আজি আপোনালোকৰ চিন্তা দেখিবলৈ পোৱা যায়। দৰকাৰী কামৰ বাবে কোনো চেষ্টা কৰিলে আজি আপোনালোকে সফল হৈ পৰিব, কিন্তু আজি আপোনালোকৰ খৰচৰ মাত্ৰা যাতে বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত আজি আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। হঠাৎ আজি আপোনালোকৰ যাতে খং নুঠে তাৰ প্ৰতিও লক্ষ্য ৰাখিব, কিন্তু উন্নত পৰিৱেশৰ ক্ষেত্ৰত আজি আপোনালোকে ইমান ক্ষতি হোৱাৰ চিন্তা দেখিবলৈ পোৱা নাযায়। কাৰোবাক কথা দি ৰাখিব নোৱাৰাৰ কাৰণে সামাজিক ক্ষেত্ৰত যাতে আজি আপোনালোক অসন্মানী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আজি প্ৰশাসনিক বিষয়াসকলে ব্যস্ততাৰ মাজত সোমাই পৰিব লাগিব। মাটি বাৰী বা সা সম্পত্তিক লৈ ভাই ভনীৰ মাজত বা ককাই ভাইৰ মাজত যাতে হাই কাজিয়া সৃষ্টি নহয় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখক। ঘৰুৱা পৰিৱেশত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। আজি নিবনুৱাসকলৰ সমস্যা কিছু পৰিমাণে বৃদ্ধি পাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰাটো দৰকাৰ। অবান্তিক খৰচৰ মাত্ৰা কেনেকৈ ৰোধ কৰিব পাৰি তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰিবলৈ গৈ আজি আপোনালোকে নিজেই বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰিলে আজি আপোনালোকে পাৰিব, কিন্তু বন্ধুবৰ্গৰ সহায় ল'বলগীয়া হ'ব পাৰে। আজি শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে ঘৰুৱা পৰিৱেশতে দিনবোৰ অতিবাহিত কৰিব লাগিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সৰু সুৰা কথাত যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে অৰ্থ সংকটত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কাৰোবাক আজি আপোনালোকে কিছু কথা কৈ কিছু আনন্দিত অনুভৱ কৰাব পৰা দেখিবলৈ পোৱা যায়। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ চিন্তা বৃদ্ধি হোৱাৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত পাৰে যদি অলপ চকু ৰাখিবলৈ চেষ্টা কৰক, কাৰণ আজি আপোনালোকৰ খোৱা বোৱাৰ কাৰণে যাতে পেটৰ অশান্তিত ভুগিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ইয়াৰ পিছত আহিছোঁ আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বন্ধুবৰ্গৰ পৰা আজি আপোনালোকে উৎসাহ লাভ কৰিব, কিন্তু আপোনাৰ ওপৰত নিৰ্ভয় নকৰাটোৱেই উচিত, কাৰণ আজি আপোনালোকৰ ওপৰত কোনোবাই নিৰ্ভয় কৰিলে কিছু ক্ষেত্ৰত বিফল হোৱাৰহে সম্ভাৱনা দেখিবলৈ পোৱা যাব। বিদ্যাত মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। শৰীৰৰ প্ৰতি যত্ন লোৱাটো আজি আপোনালোকৰ কাৰণে দৰকাৰ, কাৰণ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ক্ষিপ্ত পৰিৱেশৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ, সেইকাৰণে ঘৰুৱা পৰিৱেশত অলপ চকু ৰাখিবলৈ চেষ্টা কৰিব। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা আজি আপোনালোকৰ উৎসাহ আৰু উপকাৰ লাভ হোৱা দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কিছু সমস্যা আজি পাতল হৈ পৰিব। সন্তানৰ অনুকূল হিচাপে পাৰ হ'ব। প্ৰেমত আজি আপোনালোকৰ পুৰণা সমস্যাই দেখা দিব পাৰে, বা প্ৰেম বিচ্ছেদ হৈ থকা লোকসকলৰ কাৰণে আজি পুৰণা সমস্যাই কিছু কষ্ট দিয়াৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সম্পদ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে কাৰোবাক সহায় কৰিব পাৰিলে আজি আপোনালোকৰ দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পাব। আগৰ কিবা কৰি থোৱা শুভ কামৰ শুভ পৰিণতি লাভ কৰিব পাৰিব আজি আপোনালোকে। প্ৰশাসনিক বিষয়াসকলৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। আজিৰ দিনটো আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বিয়া বাৰু কথা পাতি চাব বিচাৰিলে সুন্দৰভাৱে পাতি চাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ লাভ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পাব। মাতৃৰ স্বাস্থ্য আৰোগ্য কামনা দেখিবলৈ পোৱা যায় আজি আপোনালোকৰ। শত্ৰুৰ পৰাক্ৰম আগতকৈ হ্ৰাস পাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ নতুনকৈ যুটীয়াভাৱে ব্যৱসায়ত বিনিয়োগ নকৰাটো উচিত। ঠিকা কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে গুৰুস্থানীয় ব্যক্তিৰ লগত ভালদৰে পৰামৰ্শ লোৱাৰ পিছতহে সেই মূল্যৱান সম্পদ ক্ৰয় কৰাটো আজি আপোনালোকৰ কাৰণে উচিত হ'ব বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নতুন সংবাদত আজি আপোনালোকে আনন্দিত হৈ পৰিব।
শৰীৰ বৰ ভালে যোৱাটো টান হ'ব যদিও শৰীৰৰ প্ৰতিও আজি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। পিতৃৰ কথাত আজি আপোনালোকৰ উৎসাহ লাভ দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণত কষ্ট হ'লেও আজি আপোনালোকৰ শুভ হ'ব। বিদ্যাত আজি আপোনালোকৰ লাভৰ ক্ষেত্ৰত বাধা কিছু কম দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। আজি আপোনালোকৰ ঘৰুৱা পৰিৱেশত কিছু কৰণীয় দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰাটো উচিত। চাকৰিয়ালসকলে ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। পাবলগীয়া ধন হয়তো আজি আপোনালোকে ঘূৰাই পাব। নতুনকৈ মূল্যৱান সম্পদ বা যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। মনত দৃঢ়তা থাকিলেও সকলো কাম কৰাটো আজি আপোনালোকৰ পক্ষে সম্ভৱপৰ হৈ নুঠিব। বিয়া বাৰুৰ ক্ষেত্ৰত মধ্যম হিচাপে পাৰ হ'ব। অচিনাকি ব্যক্তিয়ে আজি আপোনাক সহায় সহযোগিতা কৰিব যদিও তেওঁৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটো উচিত। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ঠিকা কৰা লোকসকলে এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ অৰ্থ ব্যয় যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰখাটো উচিত। এককভাৱে কৰা ব্যৱসায়ত আজি আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ সহযোগীৰ লগত যাতে সৰু সুৰা কথাতে তৰ্ক বিতৰ্কত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আজি আপোনালোকৰ ভ্ৰমণত কষ্ট হ'লেও শুভ দেখিবলৈ পোৱা যায়। তথাপিও দূৰ ভ্ৰমণৰ ক্ষেত্ৰত নিজকে অলপ সজাগ কৰি ৰাখিবলৈ চেষ্টা কৰাটো মংগলময়। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অলপ সকাহ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। চিত্ৰশিল্পী সাহিত্যিকসকলৰ সামাজিক ক্ষেত্ৰত সুসন্মান বৃদ্ধি হৈ পৰিব আজি দিনটোত। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বন্ধুবৰ্গৰ শুভ দেখিবলৈ পোৱা যায় বা পুৰণি বন্ধুবৰ্গৰ লগত আজি আপোনালোকৰ কথা বতৰা হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ খুব বেয়া দেখিবলৈ পোৱা নাযায়। সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰে। সক্ৰিয় কামত আজি আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব। বিদ্যাত বেয়া দেখিবলৈ পোৱা নাযায় যদিও মনোযোগ দিলে আজি আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। শিক্ষাগুৰুসকলৰ কাৰণেও দিনটোৰ অগ্ৰগতি দেখিবলৈ পোৱা যায়। আত্মীয়ৰ লগত থাকোঁতে আজি আপোনালোকে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। শৰীৰৰ বিশেষ দুশ্চিন্তা দেখিবলৈ পোৱা নাযায়। তথাপিও সন্তানৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ প্ৰতি আজি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। আনৰ কথাত আজি আপোনালোকে ভুল নগৈ নিজৰ মতে চলিবলৈ চেষ্টা কৰাটোৱেই উচিত বুলি ক'ব পাৰি। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কিছু সমস্যা পাতল হৈ পৰিব। আজি ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কিছু আহুকাল সৃষ্টি হৈ পৰাৰ বা কিছু ক্ষেত্ৰত মনটো বেয়া হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আজি ঘৰুৱা কামত মনোযোগ দিয়াটো উচিত। ঘৰৰ কিবা আধৰুৱা কাম থাকিলে সেই কাম আজি আপোনালোকে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ ক্ষেত্ৰত আজি আপোনালোকে আগভাগ নোলোৱাটোৱেই মংগল। যদিও আগভাগ ল'বলগীয়া হয় তেনেহ'লে ভাটিবেলা 3 বজাৰ পিছত আগভাগ লোৱাটো উচিত। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ ইমান ভাল দেখিবলৈ পোৱা নাযাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে খুব বেয়া দেখিবলৈ পোৱা নাযায় আজি আপোনালোকৰ। ঠিকা কৰা লোকসকলক যাতে কোনো লোকে ঠগিবলৈ চেষ্টা নকৰে তাৰ প্ৰতি আজি আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ। পাবলগীয়া ধন পাব আজি আপোনালোকে সুন্দৰভাৱে। ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ চিন্তা দেখিবলৈ পোৱা যাব পাৰে। বাধ্য হৈ আনৰ সহানুভূতিতাৰ কথা বিবেচনা কৰিব লাগিব আজি আপোনালোকে। সদায় সহানুভূতিতাৰ মাজত সোমাই পৰাৰ কাৰণে আজি আপোনালোকৰ দিনটোৰ কিছু মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কাৰোবাৰ লগত কথা পাতিলে আজি আপোনালোকে স্পষ্টবাদী হোৱাটো বিশেষকৈ দৰকাৰ। আজি যাতে সময় অপব্যয় নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব আপোনালোকে। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰিলে আগবেলাই আজি আপোনালোকে যান বাহন ক্ৰয় কৰাটো মংগল।
পাবলগীয়া ধন আজি আপোনালোকে ঘূৰাই পোৱাৰ ক্ষেত্ৰত কোনো বন্ধুবৰ্গৰ সহায় সহযোগিতা কৰিব। চাকৰিয়ালসকলৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিলেও ক্ষতি কৰিব নোৱাৰিব। তথাপিও একেবাৰে আজি আপোনালোকে নিশ্চিত হৈও নাযাব। মনৰ দৃঢ়তাৰ ভাৱটো লাহে লাহে আজি আপোনালোকৰ হ্ৰাস পোৱাহে দেখিবলৈ পোৱা যাব। পিতৃৰ স্বাস্থ্য আৰোগ্য দেখিবলৈ পোৱা যায়, কিন্তু মাতৃৰ স্বাস্থ্যৰ যাতে হঠাৎ দুৰ্বল হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব। বিয়া বাৰু ক্ষেত্ৰৰ কথা আজি আপোনালোকে ঘৰত আলোচনা কৰি চাব বিচাৰিলে চাব পাৰে। আত্মীয়ৰ কিছু কথাত আজি আপোনালোকে সন্তুষ্ট অনুভৱ নকৰা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত যাতে অশান্তিৰ কাৰক হৈ নপৰে কিছু ক্ষেত্ৰত তাৰ প্ৰতি লক্ষ্য ৰখাটো আজি আপোনালোকৰ কাৰণে উচিত। দাম্পত্য জীৱনত সৰু সুৰা কথাতে কলহৰ সৃষ্টি হৈ পৰিব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা আজি আপোনালোকে সহানুভূতিতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ চিন্তা হৈ পৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পাব। প্ৰেমত আজি আপোনালোকৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায় আৰু প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ সন্মুখৰ ফালৰ পৰা প্ৰেমৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো গতানুগতিক হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো শুভ হিচাপে পাৰ হ'ব। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিদ্যাত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। শিক্ষাগুৰুসকলৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি আপোনালোকৰ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সামগ্ৰিক দৃষ্টিত আহুকাল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় যদিও সেই সামগ্ৰিক দৃষ্টিৰ আহুকাল আজি আপোনালোকে নিজেই সমাধান কৰিও ল'ব পাৰিব। আজিৰ দিনটোৰ বেছি আহুকাল দেখিবলৈ পোৱা নাযায়, কিন্তু আহুকালৰ মাজত যাতে কিছু সোমাই নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে অলপ সংযম হোৱাটো দৰকাৰ। পোহনীয়া জীৱ জন্তুৰ প্ৰতি চকু ৰাখিব লাগিব। আজি কাৰ্যকৰী পৰিকল্পনা সিদ্ধি নকৰাটোৱেই মংগল। বিদ্যাৰ্থীসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ দ্ৰব্য লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। দূৰভ্ৰমণৰ ক্ষেত্ৰত বাধা দেখিবলৈ পোৱা যায়। পৰাপক্ষত আজি আপোনালোকে দূৰভ্ৰমণ নকৰাটোৱেই উচিত। ওচৰতে ভ্ৰমণ কৰিব হ'লেও সাৱধানতা অৱলম্বন কৰিব লাগিব। খেল ধেমালি কৰা লোকসকলে হাতত বা ভৰিত বা মূৰত যাতে কষ্ট নাপায় তাৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ। প্ৰেমত আজি আপোনালোকৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। সন্তানৰ কাৰণে আজি আপোনালোকে আনৰ পৰা কথা শুনিবলগীয়া যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। পাবলগীয়া ধন হয়তো আজি আপোনালোকে ঘূৰাই নাপাব পাৰে বা পাবলগীয়া ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। যান বাহনত ক্ষেত্ৰত আজি আপোনালোকে দিনটো অলপ মধ্যম হিচাপে পাৰ কৰিব পাৰিব আৰু যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব। ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ কৰ্মত মনোযোগ দিলে সুফল লাভ কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও আজিৰ দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলে আজি স্বাৰ্থৰ বাহিৰত গৈ কাৰোবাক সহায় কৰিবলৈ চেষ্টা কৰাটো উচিত। স্বাৰ্থৰ মাজত থাকিলে আপোনালোকৰ ভৱিষ্যত ক্ষেত্ৰত কিছু অসুবিধা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে বিনা স্বাৰ্থত আজি আপোনালোকে কাৰোবাক সহায় কৰাটো উচিত। কাৰোবাৰ প্ৰতি সহানুভূতিতা ভাৱ থাকিলে তেওঁৰ ওচৰত প্ৰকট কৰিবলৈ আজি আপোনালোকে চেষ্টা কৰিব পাৰে। দাম্পত্য জীৱনত দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি চকু কিন্তু ৰাখিব লাগিব। আৰ্থিক ক্ষেত্ৰত লাভ বৃদ্ধি হ'ব আৰু সেই লাভ বৃদ্ধি আজি আপোনালোকে সমূহীয়াভাৱে আনন্দ ল'বলৈ চেষ্টা কৰাটো উচিত। দৰিদ্ৰৰ প্ৰতি আজি আপোনালোকে চিন্তা হ'লেও কিছু ক্ষেত্ৰত সন্দেহ ভাৱো উপজি পৰা দেখিবলৈ পোৱা
যাব পাৰে। নাটকৰ লগত জড়িত লোকসকলে অৰ্থ সংকটত ভুগিবলগীয়া হ'ব পাৰে। বন্ধুবৰ্গৰ পৰা দূৰত্ব আজি আপোনালোকে বজাই ৰখাটোৱেই দৰকাৰ। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হ'ব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযায়। প্ৰেমত আজি আপোনালোকৰ অস্থিৰতা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ হঠাৎ যাতে খঙৰ মাত্ৰা বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখক। যদি আজি আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি পায় তেনেহ'লে নিজৰে ক্ষতিসাধন হৈ পৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযাব। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিবলৈ চেষ্টা কৰক আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো বিশেষ বেয়া দেখিবলৈ পোৱা নাযায় আৰু নিবনুৱাসকলে কৰ্ম বিচাৰি থকা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ বিশেষ অসুবিধা নাপাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে হতাশাৰ মাজেদি দিনটো পাৰ কৰিবলগীয়া হ'ব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ আজি আপোনালোকৰ আহুকাল সৃষ্টি দেখিবলৈ পোৱা নাযায়। কাৰোবাক সহায় কৰি আজি আপোনালোকে আনন্দিত বা সন্তুষ্ট অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। কৰ্মব্যস্ততাৰ মাজত সোমাই থকা লোকসকলে আৰু অধিক ব্যস্তৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ চিন্তা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বিদ্যাত জটিলতা আজি আপোনালোকে নাপাব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। খৰচৰ প্ৰতি আজি আপোনালোকে ৰোধ কৰিবলৈ চেষ্টা কৰক বা খৰচ পাতি ৰোধ কৰিব নোৱাৰিলে আজি আপোনালোকৰ বহুত বেয়া দিন চলিব পাৰে বুলি ক'ব পৰা যায়। মনৰ দুখভাৱটো আজি আপোনালোকৰ লাগি থাকিব পাৰে। কৰ্মত আজি আপোনালোকে সময়মতে কৰ্ম কৰি যাবলৈ চেষ্টা কৰাটো দৰকাৰ। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো সুখ শান্তিৰ মাজেৰে পাৰ কৰা দেখিবলৈ পোৱা যাব। সন্তানৰ প্ৰতি আজি আপোনালোকৰ কিছু দায়িত্ব বৃদ্ধি পাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে ঘৰুৱা ব্যস্ততাৰ মাজত আজি সোমাই পৰিবলগীয়া হ'ব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি হ'ব আৰু ৰাজহুৱা ক্ষেত্ৰতো আজি আপোনালোকৰ সুসন্মান বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কাৰোবাক টকা ধাৰলৈ দিয়াৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সংযম হ'বলৈ চেষ্টা কৰক। পিতৃ মাতৃৰ কাৰণে কিছু চিন্তা হৈ পৰিব পাৰে। নিবনুৱাসকলে ঘৰুৱা ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা পৰিৱেশৰ প্ৰতি আজি আপোনালোকৰ ইমান চকু ৰাখিবলগীয়া কথা নাই। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ লাভ বৃদ্ধি হ'ব আৰু সেই ব্যৱসায়ত যদি আজি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰে। ঠিকা কৰা লোকসকলে আজিৰ দিনটো অলপ সতৰ্কতাৰ মাজেৰে পাৰ কৰিবলৈ চেষ্টা কৰক। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব আৰু ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰিলে চাব পাৰে। আত্মীয়ৰ লগত থাকোঁতে আজি আপোনালোকৰ কিছু আনন্দময় হিচাপে পাৰ হ'ব আৰু কিছু সম্পদ লাভৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ খং দেখিবলৈ পোৱা যাব পাৰে। নতুন চিন্তাৰ উদ্ভৱ হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ। প্ৰাপ্য ধনৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে বেয়া দেখিবলৈ পোৱা নাযায় আৰু আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ দিনটো শুভ দেখিবলৈ পোৱা যাব। শৰীৰৰ অথন্তৰ দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে শৰীৰৰ প্ৰতি বিশেষকৈ চকু ৰখাটো দৰকাৰ। ইচ্ছামতে আজি আপোনালোকে যিকোনো কাম কৰাটো উচিত নহয়। কিবা কাম কৰিবলগীয়া হ'লেও আজি আপোনালোকে দুই এজনৰ লগত ভালদৰে পৰামৰ্শ লোৱাৰ পিছতহে কৰিব। কেতিয়াও নিজৰ ইচ্ছাৰ মতে কৰাটো মংগল নহ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পূৰ্ণ মনোভাৱ লাভ কৰিবলৈ আজি আপোনালোক সক্ষম হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযায়। সন্তানক লৈ সামান্য আজি আপোনালোকৰ চিন্তা হৈ পৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে শুভ হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজিৰ দিনটো আপোনালোকৰ কাৰণে অনুকূল হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰত আজি আপোনালোকে বেলেগৰ কথাৰ মতে চলিবলৈ চেষ্টা নকৰিব।
মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ দেখিবলৈ পোৱা যাব পাৰে। প্ৰশাসনিক বিষয়াসকলে ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা পৰিৱেশত আজিৰ দিনটো আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। পিতৃ মাতৃৰ স্বাস্থ্যৰ গতানুগতিক হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে ব্যৱসায়ত কিন্তু আজি আপোনালোকে অকণমান চকু ৰাখিবলগীয়া হ'ব পাৰে। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পালেও সকলো কাম কৰাটো ইচ্ছাকৃতভাৱে সক্ষম নহয়। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। কিছুমান নতুন চিন্তা আজি আপোনালোকৰ মনত সোমাই পৰাৰ কাৰণে কিছু মনটো আজি আপোনালোকৰ দঘূৰ অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণে লাভ বৃদ্ধি হ'ব আৰু নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ভ্ৰমণত সাৱধান হোৱাটো আজি আপোনালোকৰ দৰকাৰ। সাৱধান নহ'লে আজি আপোনালোকৰ ভয়ৰ কাৰণ হৈ পৰিব পাৰে বা আজি আপোনালোকৰ দুৰ্ঘটনা পতিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সেইকাৰণে ভ্ৰমণ কৰাৰ আগতেই আজি আপোনালোকে সূৰ্য প্ৰণাম কৰি তাৰপিছতহে ভ্ৰমণ কৰাটো দৰকাৰ। অৱশ্যে প্ৰাপ্য ধন পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশ মধ্যম হিচাপে আজি আপোনালোকৰ পাৰ হ'ব। শৰীৰৰ উত্তাপ হ'লেও আজি আপোনালোকৰ ভয়ৰ ইমান কাৰণ নাই বুলি ক'ব পৰা যায়। খঙৰ মাত্ৰা বৃদ্ধি পালেও ইমান কাৰণ নাই। তথাপিও ভাই ভনীৰ লগত যাতে সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ মাজত সোমাই নপৰে তাৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ ভবা ধৰণে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। প্ৰাপ্য ধন আজি আপোনালোকৰ হাতলৈ আহিব, কিন্তু সকলো ধন আজি আপোনালোকে জমা কৰি ৰাখিব নোৱাৰিব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে শুভ হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগতো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰত আজি আপোনালোকে অলপ চাই বুজি চলা ফিৰা কৰাটো উচিত। পিতৃ মাতৃৰ অনুকূল হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। বিয়া বাৰুৰ কথা চিন্তা আজি আপোনালোকে নকৰাটোৱেই মংগল। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। কৰ্মব্যস্ততাৰ মাজত জড়িত হৈ থকা লোকসকলৰ আৰু অধিক ব্যস্ততা বৃদ্ধি পাব। চাকৰিয়ালসকলেও ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। কাৰোবাক কথা দি ৰাখিব নোৱাৰাৰ কাৰণে সামাজিক ক্ষেত্ৰত যাতে সন্মান আজি আপোনালোকৰ লাঘৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলে আজি এটা সুখবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে অৰ্থ সংকটত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আৰু আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আকৌ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।